জীৱনৰে ৰাগিনী নতুনৰে হ'ব বুতলি বুতলি দুপৰৰে ৰ'দালি দুপৰৰে ৰ'দালি তাক ক'বলৈ বহুত কথা ক'ব লাগে নিজৰ সমস্যা থাকে যেতিয়া আমি ক'বাত ক'বলৈ যাওঁ সেইটোকে ইমান বৰ্ণনা কৰিব লাগে তাৰ পিছতো মানুহে বুজি নাপায় কিন্তু ইয়াত কি হৈছে সেই মাত্ৰ 4-5টা লাইনতে এই গোটেই কথাবোৰ বুজি পোৱা মানে হৈছে বুজি পাব পৰা হৈছে বঢ়িয়া বঢ়িয়া আৰু সঁচা কথা ক'বলৈ গ'লে সঞ্জীৱন প্ৰকাশনৰ যিখিনি আপুনি ইমান প্ৰতিভাবিলাক যে উলিয়াই আনিছে তাৰ বাবে আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছো আচলতে ধন্যবাদ দিছো আৰু শান্তনাক প্ৰতিমা বুক কাৰণ সঁচা কথা এইটো সময়ত মানে আমি আমাৰ যিবোৰ মানে এই লিখা মেলাৰ যিটো অভ্যাস আছে এইটো চলাই নিবলৈ হলে আমাক উৎসাহ আৰু এখন প্লেটফৰ্মৰ বিশেষ জৰুৰী আছে কাৰণ আমি বাতৰি কাকতত লিখো আমি নিজৰ ব্লগত লিখো বা ছচিয়েল নেটৱৰ্কিং সাইটত লিখো কিন্তু গোটেইখিনি একত্ৰ কৰি একগোট কৰি যে মানুহে মন গলে কেতিয়াবা তাৰ দুটা পাত লুটিয়াই চাব পৰাকে যিখিনিয়ে ধৰি লওক তেতিয়া মানুহে আমাক যিখিনি ফিডবেক দিব তেওঁলোকৰ যিখিনি সমালোচনা কৰিব বা মতামত দিব সেইখিনি আমাক আৰু ভৱিষ্যতে চেষ্টা কৰিবলৈ উৎসাহ যোগাব সেইটো কাৰণে আমাক যিখন প্লেটফৰ্মৰ দৰকাৰ হৈছিল সেই প্লেটফৰ্মখন দিছে আমাক প্ৰতিমা কৌশিক বৰুৱা আৰু শান্তনু কৌশিক দাই আৰু এই কাৰণে আমি সঁচাকে ক'ব লাগিব যে এইটো তেওঁলোকে আমাক নতুনক উলিয়াই অনাৰ যিটো মৰসাহ কৰিছে নহয় সেই মৰসাহটোৰ কাৰণে ৰাইজে তেখেতসকলক মানে উৎসাহ দিয়াটো বহুত প্ৰয়োজন নিশ্চয় মই ভাবো সঞ্জীৱন প্ৰকাশনে আগলৈ এনেকুৱা ধৰণৰ কিছুমান কাম কৰি গৈ থাকিব যাৰ দ্বাৰা মানে এনেকুৱা ধৰণৰ লেখকক আমি উলিয়াই আনিব পাৰিম বা সমাজেও আমাৰ সাহিত্য জগতো বেছ সমৃদ্ধিশালী হৈ পৰিব এইবোৰৰ পৰা তাকে আমি আশা কৰিম ৰাইজেও আদৰি লওক সঞ্জীৱন প্ৰকাশনৰ কিতাপ কেইখন আৰু আকৌ এবাৰ মই মোৰ ফোন নম্বৰবোৰ কৈ দিছো 9435404588 এই নম্বৰত যোগাযোগ কৰিব পাৰিব কিতাপ কেইখনৰ যদি দৰকাৰ হয় আৱশ্যক হয় তেওঁলোকে বুক ফেয়াৰটো কিতাপ কেইখন পাব অতি শীঘ্ৰে আমি উলিয়াবৰ ব্যৱস্থা কৰিছো ওলাবই আৰু বুক ফেয়াৰটো পাব আটাইখন বুক ফেয়াৰতে পাব বঢ়িয়া খুব ভাল কথা আৰু যিহেতু সকলোৱে মানে এতিয়া প্ৰতিভা উলিয়াই আনিছে কিছুদিনৰ পাছত আপুনি সুপ্ত প্ৰতিভাবোৰ উলিয়াই আনিব পাৰিব আৰু আছে তেওঁলোকৰ প্ৰতিভা কেৱল লেখা মেলাতে প্ৰতিভাটো নহয় আৰু বহুত প্ৰতিভা আছে তেওঁলোকৰ নিশ্চয় সকলোকে লগ পাই খুব ভাল লাগিল আৰু আশা কৰিছো আপোনালোকৰো আজি ৰেডিঅ' ষ্টেচনত কথা পাতি ভাল লাগিল বুলি আশা কৰিছো বহুত ভাল লাগিল So thank you and all the best সকলোলৈকে ধন্যবাদ শুনি থাকক 92.7 বিগ এফএম খুনক খুদাওক লাইফ বনাওক প্ৰথমতে মই সকলোকে চিনাকি কৰি দিব বিচাৰিছো আজি আমাৰ সৈতে আছে প্ৰতিমা কৌশিক বৰুৱা নমস্কাৰ মই সঞ্জীৱন প্ৰকাশন মোৰ এটা নতুনকৈ প্ৰকাশন গোষ্ঠী খুলিছো তাৰে পৰাই কৈছো আৰু আমাৰ প্ৰকাশনৰ পৰা প্ৰথম আমি নতুন লেখক কেইজনমানৰ কিতাপ কেইখন উলিয়াবলৈ লৈছো 4খনকৈ কিতাপ আৰু আটাইকেইজন নতুন লেখক মানে তেওঁলোকৰ কিতাপ এতিয়ালৈকে প্ৰকাশ হোৱা নাই নিশ্চয় আৰু সেইটো খুব ভাল কথা আৰু সকলোতকৈ ভাল কথাটো হৈছে এগৰাকী মহিলা আগবাঢ়ি আহিছে এটা পাব্লিকেশ্যন হাউচৰ বাবে তো প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছো মানে অনুভৱটো কেনেকুৱা আৰু কেনেদৰে এই কামটো কৰিম বুলি আগবাঢ়ি আহিছে হয় বহু সময়তে মহিলা বুলি ক'লে বহুতে এইটো কাম কৰিব পাৰিব জানো মহিলাই মই ভাবিছো কিয় নোৱাৰিম আৰু এওঁলোকৰ লেখাবোৰ পঢ়ি সঁচাকৈ খুবেই ভাল লাগে ফেচবুকত তেওঁলোকৰ লেখা ওলায় আৰু তেনেকুৱা ধৰণৰ লেখা তেওঁলোকৰ বাতৰি কাগজতো ওলায় কিন্তু এতিয়ালৈকে তেওঁলোকৰ কিতাপবোৰ মানে কিতাপ হিচাপে প্ৰকাশ হোৱা নাই মই ভাবিছো যিহেতু আমাৰ প্ৰকাশন গোষ্ঠীটো নতুন আমি যদি নতুন লেখকৰ কিতাপ উলিয়াও কেনেকুৱা হয় মানে পুৰণা লেখকৰ কিতাপটো বেলেগ পুৰণা ডাঙৰ প্ৰকাশন গোষ্ঠী উলিয়ায় কিন্তু নতুন লেখকৰ কিতাপ সাধাৰণতে উলিয়াবলৈ তেনেকে টান পায় ভয় কৰে আমি সেইটো সাহস কৰিবলৈ আগবাঢ়ি আহিছো অল দ্য বেষ্ট আৰু তাতে আজি বিশ্বকৰ্মা পূজা তো আশা কৰিছো সকলো ভাল হ'ব আমি আশা কৰিছো ভাল হওক বিশ্বকৰ্মা পূজাৰ দিনাখন বিশ্বকৰ্মাৰ আশীৰ্বাদ কৰক আমাৰ ভালদৰে কিতাপ ছপা হৈ আহক আৰু ৰাইজেও ভাল পাওক নিশ্চয় আৰু বৰ্তমান আমাৰ সৈতে আছে জ্যোতিৰূপম দত্ত জ্যোতিদা নমস্কাৰ কি খবৰ বহুদিনৰ মূৰত লগ পালো হয় আমাৰ বাইদেউৰ কৃপাত আৰু আশীষ লৈ পেলাই আগবাঢ়িছো আৰু নতুন লেখক কোনো গুৰুত্ব দিয়া নাছিল বাইদেৱে নাজানো বোকাত পৰি থকা কি বা এটুকুৰা আনি পেলাই ঘঁহি মাৰি যত্ন কৰিছে আৰু আমি এইকেইখন কিতাপেৰে অসমৰ ৰাইজলৈ আগবাঢ়িছো আৰু আশা কৰিছো যাতে অসমৰ ৰাইজে আদৰি লয় কিতাপ কিনে আমাৰ কিতাপ কিনে কিতাপ পঢ়ে সেইটোৱে আৰু
ধন্যবাদ। আকৌ মই চিনাকি কৰি দিব বিচাৰিছো উৎপল জোনাক হাজৰিকা। নমস্কাৰ। নমস্কাৰ। কি খবৰ? খুব ভালেই খবৰ। খুব ভাল। ইণ্টাৰেষ্টিংলি কেইটামান অনুগল্প পাব আপোনাৰ জৰিয়তে, হয়নে? কেনেকুৱা লাগি আছে? ভালেই লাগিছে, খুব ভাল লাগিছে। ৰাইজে ফেচবুকতো খুবেই ভাল সঁহাৰি দিছে। এতিয়া কিতাপ আকাৰে প্ৰকাশ কৰিব, বাইদেউ আছে, বাইদেৱে যথেষ্টখিনি মানে ভাল হেৰি দিছে, ৰেছপন্স দিছে। এইখিনিতে কওঁ দেই, এওঁলোকক বহুতে ফেচবুক ৰাইটাৰ বুলিহে কয়। মই ভাবো সেই ফেচবুক ৰাইটাৰ হৈ থাকিব নালাগে, তেওঁলোক সাহিত্য জগতত মানে ভৰি দিয়ক আৰু মানুহে আদৰি লওক। সঁচাকে তেওঁলোকে বহুত ভাল লিখিছে, বহুত ওপৰত লিখিছে। মানুহে যেতিয়া পাব তেতিয়া তেওঁলোকে গম পাব আচলতে তেওঁলোক কি। নিশ্চয়। তেনেহলে অতি সোনকালে যিহেতু কেইবাখনো কিতাপ প্ৰকাশ হৈ আহিব, আমাৰ শ্ৰোতাসকলেও পঢ়ি ভাল পাব বুলি আশা কৰিছো। পিছে আমাৰ সৈতে আছে দেৱাংগ পল্লৱ শইকীয়া। মই ঠিকেই নামটো কৈছো নে? নহয়, তাৰমানে মই খুব ভাবি এইকাৰণে কৈছো, আজি বিশ্বকৰ্মা পূজা আৰু দেৱাংগই বোলে খুব ভাল ৰান্ধে। তো আমি মানে ইণ্টাৰভিউটোৰ পাছত মানে আমি ভাবিছিলো যে খিচিৰি লাবৰা ভাজিটো হ'ব লাগে এটলিষ্ট। নমস্কাৰ, সকলোকে শাৰদীয় বতৰৰ শুভকামনা জনাইছো। আমি চেগা চুৰুকাকৈ লিখাৰ অভ্যাসটো কৰি আছিলো, নিজৰ ব্লগ আছে, ব্লগত লিখো। আৰু আমাৰ অসম নিয়মীয়া বাৰ্তা, দৈনিক জনমভূমি, এই কাকত কেইখনত মাজে সময়ে লিখি থাকো। তাৰ উপৰিও আজৰি পালে ফেচবুকত লিখো, অসমীয়া কথা বতৰা নামৰ এটা গ্ৰুপ আছে, তাত লিখো। তাৰপিছতে আমাৰ লেখাসমূহ বিশেষকৈ প্ৰীতিমা বৌ আৰু শান্তনু দায়ে যথেষ্ট প্ৰশংসা কৰিছিল। আৰু আমি অতিকৈ আজি খুব ভাল লাগিছে মনটো যে আমাৰ নতুন লেখক কেইজনক প্ৰীতিমা বৌয়ে আগুৱাই লৈ আনিছে তেওঁলোকৰ মনৰ ভাৱবোৰ ছপা আকাৰ দিবলৈ। আৰু আমি আশা ৰাখিছো আমাক ৰাইজে আমাৰ কিতাপ কেইখন আদৰি ল'ব। আমি বেলেগ একো প্ৰতিশ্ৰুতি দিব নোৱাৰিলেও আমি এটা কথা নিশ্চিতভাৱে ক'ব পাৰো যে নতুন লেখক হলেও আপোনালোকে এই কিতাপ কেইখনৰ মাজত কিবা এটা বিচাৰি পাব। আৰু আমি অহোপুৰুষাৰ্থ কৰিছো, আমি কিবা এটা মেছেজ দিবলৈ চেষ্টা কৰিছো প্ৰত্যেকটো লেখাৰ মাজেদি, যিটো আপোনালোকে হয়তো কিতাপ কেইখন পঢ়িলে গম পাব। গতিকে আমি আশা ৰাখিছো আপোনালোকে আমাক উৎসাহ দিব আৰু আমাৰ কিতাপ কেইখন আদৰি ল'ব। নিশ্চয়। তেনেহলে এই কিতাপ কেইখন সম্পৰ্কত, বিষয়বস্তুৰ সম্পৰ্কত আমি কথা পাতিম, কিন্তু এই মুহূৰ্তত যদি গান এটা শুনিলেও ভাল লাগিব চাগে। কি শুনিব কওক? কাৰ গান ভাল পায়? কোনে কব প্ৰথমে? কওক, কাৰ গান ভাল পায়? এনে যদি না কওক। মইতো অলপ পুৰণা টাইপৰ মানুহ, গতিকে অকণ পুৰণা গান পালে ভাল হয় আৰু কিশোৰ কুমাৰ বা মহম্মদ ৰফি টাইপৰ। দাড়ি চুলি পকা মানুহ যিমানখিনি পাৰো চুলি কলপ কৰি বা ঠিক তেনেকে ৰাখিব যত্ন কৰিছো, গতিকে পুৰণা হেৰি হলে আমি ভাল পাওঁ। ঠিক আছে, গতিকে আৰম্ভণিটো তেনেকুৱাকে কৰিলে বেছি ভাল হয়। বঢ়িয়া। শুনি থাকক 92.7 বিগ এফএম। শুনক, শুনাওক, লাইক বনাওক। নহয়, এতিয়া মোৰ মানে চিন্তাৰ বিষয় হৈ পৰিছে। জ্যোতিদা আপুনি কওকচোন, খাব পাৰো নে নোৱাৰো? দেৱাংগই ভাল ৰান্ধে বুলি জানো আমি, মানে খুবেই ভাল ৰান্ধে। গতিকে আমি আজিলৈকে খোৱা নাই। অৱশ্যে মই সাধাৰণতে বেকআপ লৈ যাম, পকেটত দুটা এটা টেবলেট লৈ যাম, যাতে কিবা বিশেষকে কিবা দৈৱ দুৰ্বিপাকত কিবা গণ্ডগোল হলেও যাতে আমি হেৰি কৰিব পাৰো। আৰু সেইটোৱে তেনেকুৱাই জীৱনতো আমি তেনেকুৱা ধৰণৰ বহুত অনুভৱ পাওঁ। আৰু আমাৰ অনুভৱৰ আলাপ নামৰ কিতাপখনো এই একে ধৰণৰ কিছুমান টুকুৰা অনুভৱ সমষ্টি, হাঁহি ধেমালি। সৰুতে মই সৰু কথা এটা তেনেকুৱা ধৰণৰ, সৰুতে স্কুলত থাকোতে বা কলেজত পঢ়োতে এনেকুৱা ধৰণৰ সৰু কিছুমান হেৰি কিছুমান আছে। মই এবাৰ লগৰ এটাৰ লগত, মোৰ বন্ধু পৱন, তাৰ লগত মই প্ৰথমবাৰ ৰেষ্টুৰেণ্ট এখনলৈ গৈছিলো। কফি দিলে, কফিৰ লগত বৰফি দিলে। আমাৰ পকেটত পইচা নাছিল তেতিয়া, কফিৰহে পইচা আছিল। তাৰ মানে হেৰি লাগি গল যে পইচাটো নাই, বৰফি দিছে তাৰ লগত, কফিৰ লগত বৰফি কিনাৰ পইচা নাই, কিবাকে কফি কাপৰ কাৰণেহে পইচা আছে। কি কৰা যায়? তাৰপিছত বহু সময় ভাবি চিন্তি গম পালো আচলতে সেইকেইটা বৰফি নহয়, চুগাৰ কিউবহে আছিলে তাৰ লগৰ। গতিকে এনেকুৱা ধৰণৰ সৰু সুৰা বহুত ঘটনা ঘটি গৈছে আৰু চ' তাৰপিছত আৰু ঠিক তেনেকে ৰাস্তাত গৈ থাকোতেও বহুত ধৰণৰ আমি হেৰি দেখা পাওঁ। আৰু সৰু সুৰা কিছুমান ঘটনাই মন চুই যায়। আৰু মোৰ এটা এনে সৰু অভিজ্ঞতা এটা আছে। স্কুলত ভেকচন প্ৰতিযোগিতাত মোৰ ডাঙৰ দাদা এজনে
ডাঙৰ মানে কি আৰু আমাৰকে হাই হেৰি থকা ক্লাছ 10 ল'ৰা এজনে পাগলৰ হেৰি লৈছিলে ভেকচিন লৈছিলে আমি ভাবিব পৰা নাছিলো সি কোনোবা দূৰৰ পৰা পাগল এজন আহি আছে ছাৰহঁতেও ভয় খাইছিলে এইটো কোন পাগল সোমাই আছিল ভেকচিন প্ৰতিযোগিতাত চবে কইনা হৈ আছে কোনোবা বিহুৱা হৈ আছে পাগল এটা সোমাই আহিছে তাৰপিছত সেই ঘটনাটোৱে চাপ বহি গৈছিল তাৰপিছত গম পালো যে আমাৰ দাদাজন তাক খনিন্দা বুলি কৈছিলো খনিন্দা খুব হাঁহিমুখীয়া ল'ৰাজন তাৰপিছত যোৱা 2 বছৰ আগতে মই মোৰ গাড়ীৰ আগত হঠাতে আহি মানুহ এজন পৰিলে আহি মই কিবাকে গাড়ীখন ৰখালো চকুলে চাওঁতে সেই খনিন্দাক মই দেখিছিলো সেই একেজন খনিন্দাই আজি 10-20 বছৰ 30 বছৰ আগৰ খনিন্দাজন সেই চোকা ল'ৰাজন সেই পাগলৰ ভাও লোৱা ল'ৰাজন আজি আহি এই তেনেকুৱা ধৰণৰ বাস্তৱ পৃথিৱীটো সেই এতিয়া বৰ্তমান তেখেত তেনেকুৱা ধৰণৰ হৈ আছে সো এনেকুৱা ধৰণৰ আমি কিছুমান হেৰি পাওঁ তাৰ পাছতো আমাৰ কিতাপখন তিনিজনে অনুভৱৰ আলাপ দিগন্তৰ ভট্টাচাৰ্য ভাল লিখে বৰ্তমান তেখেত অভিযন্তা কম্পিউটাৰ অভিযন্তা পুনেত বৰ্তমান থাকে আজি সেইকাৰণে আমাৰ লগত নাই তেখেতৰ বহুত ক'বলগীয়া আছে আৰু তেখেত আমাতকৈও খুব ভাল লিখে মোতকৈও যে ভাল লিখে খুবেই মানুহৰ কিছুমান সৰু সুৰা হেৰি কিছুমান অনুভৱ কিছুমান আমি সাধাৰণতে চকুত নপৰা অনুভৱ কিছুমানে হেৰি কৰে দিগন্তৰ বিষয়ে দেৱাংগই জানে ভালকে দেৱাংগই ভালকে পঢ়ে বা ক'ব পাৰিব হেৰি কথা কিছুমান দিগন্তৰ ভট্টাচাৰ্যৰ কিছুমান কথা মই লিখাৰ কিছুমান সৰু সুৰা হেৰি কিছুমান ক'ব বিচাৰিছো আৰু দেৱাংগৰ কথাবিলাক ক'লে দেৱাংগৰ লিখা মেলাবিলাক সৰু মানুহক লৈ আমি সেইকাৰণে আমাৰ লিখাবোৰো তেনেকুৱা ধৰণৰ আমি সৰু টাইপিষ্ট লিখক নহয় টাইপিষ্ট আমি টাইপ কৰো কম্পিউটাৰ কৰো বা মোবাইল ঠিক তেনেকুৱা ধৰণৰ এই কথাখিনি নিশ্চয় তাৰমানে সকলোৱে বেলেগ বেলেগ ধৰণৰ সোৱাদ পাব বুলি ক'ব পাৰি কিন্তু একদম বেলেগ ধৰণৰ সোৱাদ পাব কিন্তু এটা কথা নিশ্চিত যে যেতিয়া পঢ়িব নহয় তেতিয়া পাঠকে এটা কথাই মানে তেওঁলোকে উপলব্ধি কৰিব যে এই কথাখিনি দেখোন আমিও দেখি আছো বা এই কথাখিনি দেখোন ময়ো ইমান দিন চিন্তা কৰি আছো কিন্তু মই বহুতো কথাখিনি মই বাহিৰলৈ উলিয়াব পৰা নাই বা মোৰ মগজুৰ কোনোবা এটা কোণত বস্তুখিনি সঞ্চিত হৈ আছিল যে সেই বস্তুখিনি মোৰ অৱচেতন মনত আছিল কিন্তু আজি এই কথাখিনি পঢ়ি লোৱাৰ পিছত সেই কথাখিনি মই ভাবিবলৈ মানে এটা সুৰুঙা পাইছো আৰু জীৱনটোক এটা নতুনকে চাবলৈ মই এটা মানে সুবিধা পাইছো নিশ্চয় মানে সৰু অনুভৱৰ কিছুমান সমষ্টি আৰু ইয়াত মানে সঁচাই যেনেকে দিবাংগই ক'লে যে নতুনকৈ জীৱনটো চোৱাৰ এটা যিখিনি মানে হাবিয়া সেইখিনি এটা এই কিতাপ কেইখনৰ পৰা পূৰ হ'ব বুলি আপুনি ভাবিছে বঢ়িয়া পিছে অনুগল্প আৰু এটা শুনা যাওক কি কয় নিশ্চয় অনুগল্প কি তেনেকুৱা ধৰণৰ এই সৰু কিছুমান আমাৰ অভিজ্ঞতাৰ কিছুমান তেনেকুৱা ধৰণৰ মানে অভিজ্ঞতাৰে পূৰ্ণ হৈ আছে তাতো কিছুমান সেই গল্পবোৰৰ মাজেদি তেনেকুৱা ধৰণৰ সৰু অনুভৱ বিলাক প্ৰকাশ কৰিছে বঢ়িয়া কি শুনাবা ডাক ঠিক আছে ডাক ৰেজিষ্ট্ৰি পোষ্ট কলিং বেলৰ শব্দত দৰ্জাখন খুলি হুইল চেয়াৰত বহি ওলাই অহা ল'ৰাজনলৈ চাই ডাকৱালজনে ক'লে সি আগ্ৰহেৰে এনভলপটো হাতত লিৰিকি বিদাৰি চালে আৰ্মিৰ কলিং চাগে নহয় বাবা চহীটো সি হাঁহি মাৰি এনভলপটো ডাকৱালজনলৈ ঘূৰাই দিলে আনডেলিভাৰ্ড বুলি ক'ব এইখনৰ এতিয়া আৰু প্ৰয়োজন নহ'ব বঢ়িয়া সঁচাই সঞ্জীৱন প্ৰকাশনৰ কেইবাখনো কিতাপৰ বিষয়ে আমি কথা পাতি আছো লেখক সাংবাদিকৰ গাইড অনুভৱৰ আলাপ বেলুৱা আৰু ফুলৰ দেশত লগতে 100টা অনুগল্প আমি শুনিলোৱে এটা অনুগল্প অলৰেডি 99টা বাকী আছে ন আৰু সেই 99টা শুনিবলৈ হলে আমাৰ শ্ৰোতাসকলে বা অসমৰ ৰাইজে প্ৰথমতে অনুগল্প কিনিব লাগিব সেইখন তাকে আপুনি ক'লেই যে সকলো নতুন এই পৃথিৱীখনত কিন্তু সকলোৱে লিখা মেলা কৰি ভাল পায় আপুনি কিমান আশাবাদী কিতাপ কেইখনক লৈ মই খুবেই আশাবাদী আৰু মই ভাবো তেওঁলোকক ইতিমধ্যে আদৰি লৈছে বিভিন্ন বাতৰি কাগজত তেওঁলোকৰ লেখা ওলাইছে ইতিমধ্যে আৰু সেইবিলাক লিখি পঢ়ি বহুতে তেওঁলোকক খুব ভাল মানে আদৰি লৈছে ভাল পাইছে আৰু লিখিবলৈ উৎসাহ জনাইছে আৰু এইকেইখন পঢ়াৰ পিছত যেতিয়া কিতাপখন প্ৰকাশ
পাব আৰু প্ৰকাশ পোৱাৰ পিছত যেতিয়া বজাৰত মানুহে নিজে কিনি পঢ়িব তেতিয়া তেওঁলোকৰ কিতাপ আৰু বিচাৰিব আৰু তেওঁলোকৰ লেখা বিচাৰিব মই ভাবো আৰু তেওঁলোকে সাহিত্য জগতখন আৰু সমৃদ্ধিশালী কৰিব আমাৰ অসমীয়া সাহিত্য জগতখন তদুপৰি আৰু অভিজিত কলিতাৰ যিখন মানে ভ্ৰমণ কাহিনী সেইখনো এক ব্যতিক্ৰমধৰ্মী ভ্ৰমণ কাহিনী গতিকে সেইখন পঢ়িও মানুহে সেই ঠাইবোৰ যিবোৰ ঠাইলৈ সাধাৰণতে মানুহবোৰ নাযায় সেইবোৰ ঠাইৰ কথা তাত লিখা আছে ডং ভেলীৰ কথা লিখা আছে ডং উপত্যকালৈ সাধাৰণতে খুব কম মানুহে যায় তাতে সৰু ল'ৰা ছোৱালী লৈ গৈছে ইমান মানে এডভেঞ্চাৰ পুৰা এডভেঞ্চাৰ তাত আছে আৰু মানে ইমান কষ্টকৰ যাত্ৰা তাত সেই 6 বছৰীয়া সৰু ছোৱালীজনীও কিদৰে যাত্ৰা মানে সমস্যাৰ লগত নিজকে খাপ খুৱাইছে সেই শিকিবলগীয়া কথাও আছে তাত আৰু তাত কেনেকৈনো সেই ঠাইবোৰ যাব পাৰি কেনেকৈনো সেই ঠাইবোৰলৈ যাব লাগে আৰু যাব পাৰি সেই গোটেই ব্যস্ততাৰ কথাও লিখা আছে একেদৰে তেওঁলোকে গৈছে জুকু ভেলী মানে নাগালেণ্ডৰ ফুলৰ উপত্যকা এখন বিশ্ববিখ্যাত ফুলৰ উপত্যকা মানে ৱৰ্ল্ডৰ ছেকেণ্ড মানে বেষ্ট ফুলৰ উপত্যকা বুলি কয় সেই তালৈ গৈছে আৰু তালেও সেই সৰু ল'ৰা ছোৱালী লৈ গৈছে এটা পৰিয়াল যে যাব পাৰে সেইটো এটা মানে ভাবিবই নোৱাৰে ট্ৰেকিং কৰিবলৈ বা তেনেকুৱা ধৰণৰ কিন্তু তেওঁলোক গৈছে আৰু গৈ উভতি আহিছে আৰু তেওঁলোকে কিছুমান সমস্যাৰ সন্মুখীন হৈছে সেই সমস্যাবিলাকো তেওঁলোকে সন্মুখীন খুব ভালদৰে হৈছে আৰু সেইবিলাক আমি সাধাৰণতে বাধা অতিক্ৰম কৰে হয় আৰু সেই উত্তৰ পূৰ্বাঞ্চলৰ সেই ঠাইবোৰ আচলতে আমি যাব লাগে আমি এনেই ছুইজাৰলেণ্ড বিচাৰি যাওঁ কাশ্মীৰ বিচাৰি যাওঁ তাতোতকৈ যে ধুনীয়া ঠাই আছে সেইবিলাক ঠাইৰ দৰেই যে ধুনীয়া উপভোগ্য ঠাই আছে আৰু এই কুমাৰী যি আমাৰ সৌন্দৰ্য উত্তৰ পূৰ্বাঞ্চলৰ সেই কুমাৰী সৌন্দৰ্যৰ কথা ইয়াত খুব সুন্দৰকৈ বৰ্ণনা কৰা আছে আমাৰ যে লুহিত মানে যিখন অৰুণাচলৰ লুহিত নদী এই লুহিতখন মানে আগতে ময়ো যেতিয়া গৈছিলো তেতিয়াও ময়ো দেখিছিলো তাৰ লুহিতৰ পানীখিনি সেউজীয়া লুহিতৰ পানীখিনি কিয় সেউজীয়া তাৰ চাৰিওফালে থকা যি কুমাৰী সৌন্দৰ্য মানে সেউজ সেই সেউজটো আমাৰ ইয়াত পাবলৈ এতিয়া নোহোৱা হৈ গৈছে সেই মানে তাত কোনো ধৰণৰ হেৰি নাই মানে প্ৰফেচনেল হেৰি নাই মানে টুৰ নাই কিন্তু প্ৰফেচনেল টুৰ নথকা ঠাইত গৈছে আৰু তাৰ যি সৌন্দৰ্য উপভোগ কৰিছে তাৰ পৰা যি মনত আনন্দ উপভোগ মানে পাইছে সেইটোৱে তেওঁলোকক মানে আজীৱন মানে উৎসাহিত কৰি থাকিব বুলি মানে পঢ়িলেই গম পাব আৰু মানুহে যাব বিচাৰিব আৰু আমাৰ নৰ্থ ইষ্টক এক্সপ্ল'ৰ কৰিব তেতিয়া মই ভাবো বঢ়িয়া পিছে প্ৰীতিমা বা এটা কথা কওঁ অলৰেডি আপুনি অনুভৱৰ আলাপৰ বিষয়ে কৈছে বেলি আৰু ফুলৰ দেশত কৈছে লগতে 100 অনুগল্পৰ বিষয়ে কৈছে কিন্তু ঘৰকা মুৰ্গী ডাল বৰাবৰ তো শান্তনু দাই পাছত মোক সুধিব দেখি না বৈৰে মোৰ কথা একো নকলে শান্তনু কৌশিক বৰুৱা আৰু সাংকব কৌশিক বৰুৱাৰ যিখন লেখক সাংবাদিকৰ গাইড তাৰ জৰিয়তে ৰাইজে কি পাব সেইখনত সকলো যদিও আমি লেখক সাংবাদিক বুলি কৈছো সাধাৰণতে তাত বহুত কথাই আছে তাত RTIৰ পৰা আৰম্ভ কৰি এজন লেখক হবলৈ যিমানবিলাক কথা জানিব লাগে গল্প এটানো কেনেকৈ লিখিব লাগে বা উপন্যাস এখনক কেনেকৈ আৰম্ভ কৰিব লাগে স্ক্ৰিপ্ট এটা কেনেকৈ লিখিব লাগে ব্যংগ সাহিত্য কিদৰে লিখিব লাগে ৰহস্য সাহিত্য কেনেকৈ লিখিব লাগে সেইবিলাক কথাও বৰ্ণনা আছে আৰু আমাৰ ডে টু ডে লাইফত কিছুমান শব্দ আছে সেই শব্দবিলাকৰ প্ৰয়োগ ক'ত হয় কেনেকৈ কৰিব লাগে সেই শব্দবিলাকৰ প্ৰয়োগ সেইবিলাকৰ কথা আছে RTI আইনখননো কি সেইখন RTI মানে আমি কেনেকৈ আবেদন জনাব লাগে মানে ৰাইট টু ইনফৰমেশ্যন আইন সেইখনো আমি কেনেকৈ আবেদন কৰিব লাগে কেনেকৈ আমি সেই ইনফৰমেশ্যনবোৰ পাব পাৰো এই গোটেই কথাবোৰ সামৰি এজন লেখক বা এজন সাংবাদিক হবলৈ সাংবাদিকৰ জগতত ভৰি থোৱা ব্যক্তিসকলে যিমানবিলাক কথা জানিব লাগে সেই গোটেই কথাবোৰ তাত সন্নিৱিষ্ট কৰা হৈছে মানে যথেষ্ট দৰকাৰী কিতাপ বুলি ক'ব পাৰি যথেষ্ট দৰকাৰী যেতিয়া পঢ়িব মই ভাবো নিশ্চয় সকলোৱে আদৰি ল'ব আৰু বিচাৰিব সাংবাদিকতাৰ ক্ষেত্ৰত সাংকব কৌশিক বৰুৱাৰ যথেষ্ট অভিজ্ঞতা আছে শান্তনু কৌশিক বৰুৱাৰ অভিজ্ঞতা আছে তেওঁলোকৰ অভিজ্ঞতাবোৰৰ লগতে আৰু বিভিন্ন লেখকেও তাত সংযোজিত কৰিছে বিভিন্ন কথা সাংবাদিকতাৰ সা-সঁজুলি বুলিও এটা চেপ্টাৰ আছে কেনেধৰণৰ বস্তুবোৰ এজন সাংবাদিকৰ হাতত থাকিব লাগে বা কেনেধৰণৰ কথাবোৰ মানে আজিকালি মাছ কমৰ লগত জড়িত গোটেই কথাবোৰ তাত আছে আৰু আমাৰ অফিচটো কাৰ্যালয় পাতিছো আমি বেৰকুচি নাৰেংগী বেৰকুচি আৰু আমাৰ লগত যোগাযোগো কৰিব পাৰে কোনোবা যদি বিচাৰে যে আমি কিতাপকেইখন কিনো আমি জানা এটা অফাৰো দিছো অফাৰটো হ'ল কি আমি যদি কোনোবাই 4খন কিতাপ একেলগে কিনিব বিচাৰে তেতিয়াহ'লে 600 টকাতে আমি দিয়াৰ ব্যৱস্থা কৰিছো আৰু মানে কেৰিং চাৰ্জটো আমাৰ মানে আমি যিটো তেওঁলোকে হেৰি কৰিম পঠিয়াম কুৰিয়াৰ কৰিম বা পোষ্টলৈ পঠিয়াম সেই খৰচটো ভাৰতৰ ভিতৰতে সেইটো আমি বহন কৰিম বুলিও এটা অফাৰো দিছো বঢ়িয়া খুব ভাল কথা আৰু যোগাযোগৰ বাবে মই নম্বৰটো কৈ দিছো
9435404588 ঠিকে কৈছো নে ওকে আমি আৰু কথা পাতিম শুনি থাকক 92.7 বিগ এফএম শুনাওক লাইফ বনাওক অনুভৱৰ আলাপ খুব ধুনীয়া আচলতে নাম হৈছে দিগন্ত কুমাৰ ভট্টাচাৰ্য জ্যোতিৰূপম দত্ত আৰু দেৱাংগ পল্লৱ শইকীয়াৰ অভিজিত কলিতাৰ বেলি আৰু ফুলৰ দেশত আৰু আনখন হৈছে উৎপল জোনাক হাজৰিকাৰ 100 অনুগল্প তো প্ৰতিমা বাইদেউ আমাৰ সৈতে আছে আপুনি ক'লে যে সকলোৱে পঢ়ক খুব ইণ্টাৰেষ্টিং হৈছে তথাপিও বহুতেই ফেচবুকত লিখে কিন্তু তাৰ মাজৰ পৰা আপুনি কেইজনমানকহে টানি আনিছে কিজানি আপোনাৰো লিখাৰ কিবা এটাতো ভাল লাগিব বা কিবা এটা আকৰ্ষণীয় বিষয়বস্তু হৈছে কওকচোন হয় তেওঁলোকে যিবিলাক লিখে দেৱাংগ পল্লৱ শইকীয়া বা দিগন্ত ভট্টাচাৰ্য তেওঁলোকৰ লেখাৰ বিলাকৰ মাজেৰে কিছুমান মানে আমাৰ সাধাৰণ মানুহৰ কথাই কিন্তু তাতে অসাধাৰণতা বহুত ফুটি উঠিছে আৰু সেই অসাধাৰণখিনি দেখি আমাৰ খুব ভাল লাগিছিল আৰু কেৱল সেইটোৱে নহয় তাতে যে কেৱল সাহিত্য আছে সেই নহয় তাত হিউমাৰো আছে তাত ৰোমাঞ্চো আছে তাত হিউমাৰ আছে তাত সাহিত্য আছে সকলো আছে আৰু সকলো যদি মানুহে পঢ়ে প্ৰতিটো লেখাৰ পৰা প্ৰতিজনৰ লেখা অলপমান ভিন্ন ষ্টাইলৰ আৰু সেইকাৰণে আমি তিনিওজনকে লৈছো তিনিওজনৰ লেখাৰ পৰা বহুত ভাল বস্তু পাব মানে মানুহে সাহিত্যও পাব তাতে ৰোমাঞ্চো পাব তাতে কিছুমান আমাৰ জীৱনৰ যিবিলাক কথা আমি প্ৰকাশ কৰিব নোৱাৰো সেই কথাও পাব কিছুমান এয়াও পাব মেছেজো পাব সেই মানে সাধাৰণ মানুহৰ লৈ অসাধাৰণ কিছুমান চিন্তা সাধাৰণ মানুহৰ অসাধাৰণ চিন্তা কিছুমান তাতে এমুঠিকেও একেলগে পাব আৰু খুবেই ভাল হৈছে পঢ়িবলৈ আৰু অভিজিত কলিতাৰ যিখন ভ্ৰমণ কাহিনী সেইখিনি এনেও আমি পঢ়িছিলো মানে তেওঁ কাগতে কৈছিলো যে যি লিখিছে সেইখিনি আমাক যাতে পঠাই দিয়ে পঢ়ি চাওঁ ভাল লাগে যেতিয়া পঢ়িছিলে এনেকুৱা লাগে যে আমি সঁচাকে নিজে গৈ আছো নেকি নিজে সেইবিলাক সমস্যাৰ সন্মুখীন হৈছো নেকি আৰু খুব ৰোমাঞ্চিত হৈ পৰিছিলো পঢ়ি ইমান ৰোমাঞ্চিত হৈ পৰিছিল তাতে মানে কেৱল সাধাৰণ ভ্ৰমণ কাহিনী দৰে নহয় সেইখন ভ্ৰমণ কাহিনী অভিজিত কলিতাৰ যিখন বেলি আৰু ফুলৰ দেশত সেইখন ভ্ৰমণ কাহিনীতে বহুত কাহিনী তাত গোট খাইছে তাতে বহুত কাহিনী সোমাই আছে যিবোৰ কাহিনী তেওঁ আৰু দুজন তেওঁলোকৰ সহযোগী মানে ব্যক্তি সেই সহযোগী ব্যক্তিৰ কিছুমান লেখাও তাতে সোমাই দিছে প্ৰতিভু দত্ত আৰু তাৰিণী শইকীয়া কথাও তাতে সংলগ্ন কৰি দিয়া হৈছে কিন্তু অতি সুন্দৰ হৈছে মানে ভ্ৰমণ কাহিনীতে কাহিনী তাতো বহুত ধৰণৰ মানে ৰোমাঞ্চ আছে তাতো বহুত ধৰণৰ মানে এখন ছবি চাবলৈ মানুহে যিখিনি বিচাৰে সেইখিনি সকলো কিতাপতে পাব আৰু এইটো এনেকুৱা নহয় যে এইটো সময়তে পঢ়িব পাৰি এনেকুৱা নহয় কিতাপখন যিকোনো সময়তে মানুহে পঢ়িব পাৰিব মনটো বেয়া লাগিলে ৰাতিও পঢ়িব পাৰিব দুপৰীয়া পঢ়িব পাৰিব যিকোনো সময়তে কিতাপখন লৈ মেলি পঢ়িব পাৰিব কিতাপখন মানে বঢ়িয়া এইবাৰ আহিছো জ্যোতি দালৈ অনুভৱৰ আলাপ তিনিজনে লিখিছে কিন্তু ক'লেই যে তিনিওজনৰে লিখাৰ ষ্টাইলটো বেলেগ তো আপুনি যিখিনি লিখিছে তাত কেনেকুৱা ধৰণৰ বিশেষত্ব আছে বা আমাৰ শ্ৰোতাসকলে বা অসমৰ ৰাইজে কি বিচাৰি পাব মোৰ লিখাবোৰ সাধাৰণতে কি হয় মনলৈ অহা কিছুমান বিক্ষিপ্ত চিন্তাক মই আখৰৰ ৰূপ দিওঁ আচলতে মই নিজকে লিখক বুলি ক'বলৈ টান পাওঁ মই টাইপিষ্ট বুলি ক'বলৈ বেছি কাৰণ মই টাইপ কৰো মোবাইলতে টাইপ কৰো লেপটপটোতে টাইপ কৰো গতিকে সেই টাইপিষ্ট এজনে যেনেকে দেখা পায় সাধাৰণ হেৰিকে দেখা পায় ৰাস্তাৰে গৈ আছো দেখিলো পথকে মুখত এটা ফুল নহয় চিপছৰ পেকেট এটা আহি পৰিলে কোনবা গৈ আছো অলপতেহে নতুনকে কিনা চাৰ্টটো বাচিলে চিটি বাছৰ খিৰিকিৰে মাৰি পঠোৱা পিক অকণমান ঠিক এনেকুৱা ধৰণৰ সৰু সুৰা কথা ঘটনা কিছুমান লৈ পেলাই আৰু জীৱনত ঘটা কিছুমান সৰু সুৰা ঘটনাৰে আমি অকণমান ৰূপ এটা দি পেলাই আখৰৰ ৰূপ দিবলৈ টাইপ কৰিছো গতিকে সেই টাইপিষ্ট এজনৰ অনুভৱ আৰু সেইটো ক্ষেত্ৰতে আমি তেনেকে হেৰি কৰিছো তিনিজন লিখাই এতিয়া দেৱাংগ ধুনীয়া লিখে দেৱাংগ আৰু দিগন্তৰ লিখাবিলাকো বেলেগ ধৰণৰ হয় সামাজিক মানসিক তেনেকুৱা উত্তৰণৰ হেৰি কথা চ' অনুভৱৰ আলাপ আমি তিনিজন বহি আলাপ কৰাৰ নিচিনাকে আমাৰ কথা বতৰাবোৰ সাধাৰণ ঘটনাবোৰ জীৱনত ঘটা সাধাৰণ ঘটনাবোৰৰে এটা লিখিত ৰূপ আৰু
বঢ়িয়া মানে আপোনালোকক গল্প কওঁতা বুলি ক'ব পাৰো তেনেকুৱাই এটা আলাপ বুলি ক'ব পাৰে আমি তিনিজনৰ আলাপ আৰু এটা দিগন্ত কুমাৰ ভট্টাচাৰ্য দেৱাংগ পল্লৱ শইকীয়া আৰু জ্যোতিৰ্মোহন দত্তই বহি কিছুমান নিজৰ জীৱনত ঘটা কিছুমান ঘটনাই টুকুৰা টুকুৰ জীৱনত পোৱা ঘটনাই আমি আগবঢ়াইছো আৰু এই ক্ষেত্ৰত সঞ্জীৱন প্ৰকাশনৰ প্ৰকাশিকা মহোদয়ৰো বহুত হাত আছে আমাৰ ওপৰত কেৱল সেইকেইখনে নহয় অনুগল্প ইমান সৰু সৰু কথা মানে মাত্ৰ কেইটামান বাক্যতে ইমান ধুনীয়া ধুনীয়া কথা কিছুমান প্ৰকাশ কৰিছে উৎপল জোনাক হাজৰিকা সেইখন পঢ়িলেহে মানুহে গম পাব আৰু সেইখন অসমীয়াত একমাত্ৰ মানে প্ৰথম অনুগল্প অসমীয়াত এতিয়ালৈকে প্ৰকাশ হোৱা নাই এখন প্ৰথম কিতাপ যিখন অনুগল্প নামেৰে প্ৰকাশ হৈছে অনুগল্প একেবাৰে অনুকাৰণে সেইকাৰণে আমি অনুগল্প লিখিছো এটা কাম কৰিম আমাৰ যদি শ্ৰোতাসকলক অনুগল্প শুনাই দিয়া হয় বেছি ভাল পাব নিশ্চয় নিশ্চয় উৎপলৰ সৈতে আমি কথা পাতি আছো আৰু দেৱাংগৰ সৈতেও আমি কথা পাতিম যে কেনেকুৱা ধৰণৰ অনুভৱ কৰি আলাপ কৰিছে কিন্তু আৰু এটা গান শুনি লওঁ দিয়ক শুনি থাকক 92.7 বিগ এফএম শুনাওক লাইফ বনাওক নহয় এটা কথা পিছে মই খুব মানে আপোনাৰ প্ৰশংসা শুনিছো ৰন্ধাৰ ক্ষেত্ৰত খাই বইতো মই কাইলৈ শ্ব' কৰিবতো পাৰিম সেইখিনি গেৰাণ্টি আপুনি দিব পাৰিবনে নোৱাৰে ফুল গেৰাণ্টি মই আপোনাক দিছো অকে আপুনি মানে এই যিটো যদিহে আপুনি সোৱাদটো লয় নহয় বেলেগ যিয়ে নহওক আপুনি মানে এটা কথাই নিজে ভাবিবলৈ বাধ্য হ'ব যে এনেকুৱা সোৱাদ সৌৰজগতৰ বেলেগ গ্ৰহত ক'ৰবাত আছে নে নাই অকে নিশ্চয় চিন্তাৰ বিষয় আছে এনিৱে সঞ্জীৱন প্ৰকাশনৰ কথা পাতি আছো খুব ভাল লাগিছে লেখক সাংবাদিকৰ গাইড অনুভৱৰ আলাপ বেলি আৰু ফুলৰ দেশত 100 অনুগল্প নিশ্চয় অতি শীঘ্ৰে আপোনাৰ কাষ চাপিব আৰু পঢ়িবলৈ কোনেও নাপাহৰিব পিছে যিহেতু দেৱাংগৰ সৈতে কথা পাতি আছো অলৰেডি জ্যোতি দাই ক'লে খুব ধুনীয়া ধুনীয়া বিষয় তেখেতে বাছি লৈছে আপোনাৰ বিষয়বোৰ কেনেকুৱা ৰাইজে কেনেকুৱা সোৱাদ পাব মোৰ বিষয়বোৰ হ'ল সাধাৰণতে আমি যিবোৰ সাধাৰণ মানুহ লগ পাওঁ বাটে ঘাটে সেই সাধাৰণ মানুহবোৰক সাধাৰণতে আমি তেওঁলোকৰ বুকুৰ ভিতৰলৈ কেতিয়াও জুমি নাচাওঁ ধৰি লওক আমি বজাৰলৈ গৈছো বজাৰত যিজন মানুহৰ পৰা আমি পাচলি কিনিছো মাছ কিনিছো তেওঁলোকৰো এখন নিজৰ পৃথিৱী আছে তেওঁলোকৰো এখন নিজৰ হৃদয় আছে তেওঁলোকৰ সুখ দুখ আছে আমি সকলোৰে কথা নকওঁ কিন্তু আমি প্ৰায় যিসকল মানে যান্ত্ৰিকতাৰ মাজত মানে থকা মানুহ তেওঁলোকে নিজৰ জীৱনটো লৈ ইমানেই ব্যস্ত যে লোকৰ কাৰণে সেই সাধাৰণ মানুহখিনিৰ কাৰণে আমাৰ চিন্তা কৰিবলৈ বা তেওঁলোকৰ পৃথিৱীখনৰ বুজ ল'বলৈ আমাৰ হাতত সময় নাই কিন্তু মোৰ এইটো সৰুৰ পৰা এটা চখ আছিল যে মই তেনেকুৱা মানুহৰ লগত কথা পাতি ভাল পাওঁ সেই মানুহসকলৰ লগত তেওঁলোকৰ পৃথিৱীখনৰ উমান ল'বলৈ ভাল পাওঁ এতিয়া মই ছুটিকে কৈছো যে আমাৰ বেলতলা বজাৰত যিকেইজনী মানে বাইদেউ আহে বস্তু বেচিবলৈ তেওঁলোকে এফালে দগাপালা ধৰি থাকে আৰু এফালে তেওঁলোকৰ কেঁচুৱাক সিপিনে তেওঁলোকে গাখীৰ খুৱাই থাকে তেওঁলোকৰ পৃথিৱীখনৰ বুজ ল'বলৈ মন কৰোঁ সেই মোৰ দৃষ্টিৰে তেওঁলোকৰ কথাবোৰ মানে ৰাইজক জনোৱাটো এটা প্ৰয়াস কৰিছো আৰু জীৱনৰ ডে টু ডে লাইফৰ সৰু সৰু ঘটনাবোৰ যেনে মোৰ দেউতাৰ ঢুকোৱাৰ পিছত মই যেতিয়া দিল্লীত আছিলো এদিন মই অফিচৰ পৰা আহি থাকোঁতে মেট্ৰত দেখিলো খাইলাখ দেউতাৰ নিচিনা মানুহ এজন খাইলাখ তেওঁ দেউতাৰ নিচিনা মানে পিন্ধনৰ ৰণত দেউতাৰ নিচিনা তেওঁ স্বাস্থ্য পাতি দেউতাৰ নিচিনা তেওঁ দেউতাৰ নিচিনাকে ঘড়ীটো উল্টাকে পিন্ধিছিল তেওঁ কলমটো লৈছে দেউতাৰ নিচিনাকে তেওঁ হাফ চাৰ্টৰ পকেটত এখন নোটবুক আছে দেউতাৰ নিচিনা গতিকে মই সেই মানুহজনক দেখি সেই মুহূৰ্তত মই যেতিয়া মোৰ দেউতাৰ ঢুকুৱা এবছৰ সময় হৈছিল সেই মানুহজনক দেখি মই কেনেকুৱা এটা অনুভৱ হ'ব পাৰে যে দেউতাৰ লগত মই মৃত্যুৰ সময়ত মই থাকিব নোৱাৰিলো মোৰ কেৰিয়াৰৰ পিছত মই এনেকে লাগি থাকিলো যে মই দেউতাক সময় দিব নোৱাৰিলো বা হয়তো মই যিখিনি মই কৰিব লাগিছিল সেইখিনি কৰিব নোৱাৰো সেই যিটো মোৰ এটা মানে বেদনা সেই বেদনাখিনিৰ জৰিয়তে মই এটা মেছেজ দিবলৈ চেষ্টা কৰিছো ল'ৰা ছোৱালীক যে যিমানেই নিজৰ কেৰিয়াৰ নাথাকক বা নিজৰ যান্ত্ৰিকতা বা নিজৰ ফিউচাৰ নাথাকক জীয়াই থকা অৱস্থাতে পিতৃ মাতৃৰ লগত যিমান সময় দিয়া উচিত সেইখিনি জীয়াই থাকোঁতেই কৰিব লাগে এই তেনেকুৱা ধৰণৰ কথাবোৰ সৰু সৰু মানুহৰ কথা একচুৱেলি মই মোৰ ব্লগটোৰ নামে হৈছে সৰু সৰু পৃথিৱীৰ সৰু সৰু কথা বুলি গতিকে এনেকুৱা ধৰণৰ কথাই মই মানে মোৰ নিজৰ দৃষ্টিভংগীৰে মই বুজাবলৈ চেষ্টা কৰিছো আৰু মই অতিকৈ সুখী যে মই এনেকুৱা ধৰণৰ যিবোৰ কথা লিখো সেই কথাবোৰ পঢ়ি বিশেষকৈ নতুন চামে বহুতে তেওঁলোকে এই কথাবোৰৰ পৰা মই যিটো মেছেজ দিবলৈ বিচাৰিছো সেই মেছেজটো লৈছে কিন্তু বেংগলোৰৰ পৰা লৰাই আহি বাপেকক শিৱসাগৰৰ পৰা মানে তেওঁৰ লগত ৰাখিবলৈ লৈ গৈছেগে মাক অকলে থকা মাকক কলিকতাত থকা ল'ৰাই আহি নিজক লগত ৰাখিবলৈ লৈ গৈছে মই এটা লেখা লিখিছিলো এবাৰ পিতৃস্নেহ পিতৃৰ ইত্যাদি বুলি সেইটো পঢ়াৰ পিছত বেংগলোৰত থকা এজন ল'ৰাই অকলে দেউতাক থাকে দেউতাকক ইয়াৰ পৰা বেংগলোৰত তেওঁৰ লগত ৰাখিবলৈ মানে লৈ গৈছে আৰু পিছত মোক ফোন কৰি জনাইছে মোৰ কাৰণে সেইটো এটা ডাঙৰ প্ৰাপ্তি আচলতে পুৰস্কাৰ মোৰ সেইটোহে সফলতাই সেইটোৱে এতিয়া প্ৰীতিমা বৈ আমাক সেই কথাখিনি ৰাইজক জনাবলৈ ছপা আকাৰত ওলাই আহিছে গতিকে মই কৃতজ্ঞ আৰু মই এইখিনি কথা মানে
প্ৰতিশ্ৰুতি দিব পাৰো আৰু এইখিনি কথা মই ডাঠি ক'ব পাৰো যে এই অনুভৱৰ আলাপত আমাৰ তিনিওজন জ্যোতিদা দিগন্তদা মই যিখিনি কথা ক'বলৈ চেষ্টা কৰিছো এই কথাখিনিৰ পৰা আপোনালোকে কিবা এটা বিচাৰি পাব আৰু হয়তো সেই কথাখিনি আপোনালোকৰো কথা নিশ্চয় কিন্তু আপোনালোকে এতিয়ালৈকে কথাখিনি চিন্তা কৰি চোৱা নাছিল কি জানি সেইখিনি আৰু বঢ়িয়া তো আমি নিশ্চয় পঢ়িব লাগিব এবাৰ অনুগল্পলৈ আহো বৰ্তমান যান্ত্ৰিকতাৰ পৃথিৱীখনৰ সকলোৱে আচলতে অনু হৈ আহিছে এবাৰ গল্পও অনুগল্প অকণমান যদি আভাস এটা দি দিয়া তেতিয়াহ'লে ভাল পাম অনুগল্প বুলি পেলাই ক'বলৈ গ'লে মোৰ নিজৰ পঢ়া মনত আছে সৰুৰ পৰা আলোচনী বা কিতাপ পঢ়ি খুব ভাল পাওঁ একেবাৰে সৰুৰ পৰাই লোকাই চুৰকৈ বিস্ময় পঢ়িছিলোঁ বিস্ময় পঢ়াটো বহুত সৰুৰ কথা তেতিয়া বিস্ময় পঢ়োঁতে তেতিয়া ডাঙৰ ডাঙৰ লিখনিবিলাকতো ভালকৈ কিছুমান বুজি নাপাওঁ টান টান কথাবিলাক বাদ দিওঁ গোপী তামুলী বুলি এজন লেখকৰ 1 মিনিটৰ গল্প পঢ়িছিলোঁ খুব পচন্দ আছিলে সেই সময়ত সেইখিনি গল্প পঢ়োঁতে নিজৰ কিবা এটা ভাৱ এটা হৈছিলে মানে তাৰপিছত বহুতবাৰ ভাবিছোঁ কৰা নাই একো তেনেকৈ তাৰপিছতে পঢ়িবলৈ পাইছোঁ 2-4টা জেগাত সৰু সৰুকৈ গল্প ফেচবুকত যেতিয়া আহিলোঁ তেতিয়া মোৰে ভাতৃ আৰু বন্ধু সিদ্ধাৰ্থ শৰ্মা তাৰপিছত সেইটো সময়ত প্ৰতিদিনৰ সাংবাদিক আছিলে ৰঞ্জিত কুমাৰ বৰা তেওঁলোক দুজনে অলপ অলপ হেৰিৰ বিষয়ত লেখা মানে আলোচনা বিলোচনা কৰে তাৰপিছত তেওঁলোকৰ পৰাই মই প্ৰথম লেখাৰ হেৰিটো কৰিছোঁ সিদ্ধাৰ্থক সুধিলোঁ সিদ্ধাৰ্থই ক'লে আপুনি এনেকৈ পাব তেওঁৰ পৰা পাছত ক'লে ৰঞ্জিত দাই ক'ব পাৰিব ৰঞ্জিত দাৰ লগত কথা পাতিলোঁ তাৰপিছত ৰক্তাবজ্যোতি গোস্বামী বুলি এজন আছিলে এতিয়াও আছে এদিনৰ সংবাদৰ সাংবাদিক তেখেতৰ এখন কিতাপ আছে 1 মিনিটৰ গল্প ৰক্তাবজ্যোতি বৰা সেইখন আনিলোঁ এজনী ভণ্টি আছিলে হেৰিয়ত গুৱাহাটী ইউনিভাৰ্চিটিত তাই মই তেনেকে লিখা দুটা এটা দেখি পেলাই তাই মানে মোক শুধৰাই দিয়ে যে দাদা আপুনি কিন্তু গল্পকেইটাৰ হেৰিটো হোৱা নাই চুটি গল্পৰ হেৰিত পৰা নাই গল্পকেইটা মই এইটো চুটি গল্পটো নহয় তাৰপিছত তাই নিজে ক'লে আপুনি মোৰ পৰা 2খন কিতাপ নিব চুটি গল্পৰ বিষয়ে আপুনি পঢ়িব পাৰিব গুলঞ্চি ডেকা আছিল তাইৰ নামটো তেতিয়া তাৰ পিছৰ পৰাই মই গল্পৰ মানে চেষ্টা কৰিছো আৰু যিমান পাৰো চেষ্টা কৰিছো যাতে সৰুকে হয় কিয়নো আজিকালি প্ৰায় চলি আহিছে আপুনি ক'লে এইটো যে এইটো সৰুলৈ গৈ আছে বুলি অনুলৈ গৈ আছে গতিকে অনু হিচাপতে চেষ্টা কৰিছো 4টা 5টা 6টা লাইন এনেকুৱা হয় তাৰ ভিতৰতে গোটেই মেছেজটো তাৰ ভিতৰতে তাতে সোমাই থাকে তো অকণমান যদি আমাক এটা শুনাই দিয়া তেতিয়াহ'লে আমিও ভাল পাম আৰু আমাৰ শ্ৰোতাসকলেও ভাল পাব নিশ্চয় নিশ্চয় এই গল্পটো মোৰ প্ৰতিদিনত ওলাইছিলে প্ৰতিদিনত আজি হ'ল 2 বছৰমান গতি গল্পটোৰ নাম গতি মোৰ মৃত্যুৰ বাবে কোনো দায়ী নহয় কাগজখনত থকা কথাখিনি সি আকৌ এবাৰ পঢ়িলে লুটিয়াই বগৰাই উৱলিব ধৰা পইচাৰ বেগটো চালে নাই টকা 20টা আৰু কাগজখনৰ বাদে তাত সি একো নেপালে চিনেমা হলৰ মুখলৈ আহি সি পুলিচটোক লগ পালে ঐ দে সি মনি বেগটো উলিয়ালে তাতে মোৰ মৃত্যুৰ বাবে কোনো দায়ী নহয় বুলি লিখা কাগজখন ভৰালে আৰু পুলিচটোৰ হাতত তুলি দিলে হাতত বেগটো লৈ পুলিচটোৱে কোনোবাই সিহঁত দুটাক চাই আছে নেকি চাই কাগজখন পঢ়ি তাক সুধিলে কি এইবোৰ সি ক'লে মানুহটোক বিচাৰ ইমানেই সঁচাই ধুনীয়া এই বিষয়ে আমি কথা পাতিম শুনি থাকক 92.7 বিগ এফএম শুনাওক লাইফ বনাও